students, আজি মই তোমালোকক ইংলিছৰ চেপ্টাৰ 2 বা লেসন 2 উৰুকা এডভেঞ্চাৰ এই পাঠটোৰ ওপৰত আলোচনা কৰিব গৈ আছোঁ। সো এতে চোৱা এতে কি লিখা আছে, উৰুকা এডভেঞ্চাৰ। সো এতে উৰুকা মানে তোমালোকে জানাই আৰু যে মাঘ বিহুৰ আগদিনাখন উৰুকা বুলি কওঁ আমি, আৰু এডভেঞ্চাৰ মানে এটা কি হয় এটা আমি এটা এই পাঠটো পঢ়িলে বুজি পাম আৰু বা আমি থুলমূলকৈ জানিবলগীয়া হ'লে যে এডভেঞ্চাৰ মানে কাক কোৱা হয়, যে যেতিয়া আমি কিবা মানে এনেকুৱা কিবা এটা ভ্ৰমণত যাওঁ, যোনটো ধৰা তেনেকুৱা ভ্ৰমণত আমি কেতিয়াও আগতে যোৱা নাই, বা এনেকুৱা এটা কাম কৰোঁ যিবিলাক ধৰা আমি আগতে কেতিয়াও সেনেকুৱা কৰা নাই, সেইবোৰকে এডভেঞ্চাৰ বুলি কয়। অ'কে, চ' এতিয়া চোৱা ইয়াত কি লিখা আছে, দ্য ৱৰ্ড এডভেঞ্চাৰ মিনছ এন আনইউজুৱেল এণ্ড এক্সাইটিং এক্সপিৰিয়েঞ্চ। চ' এতিয়া এডভেঞ্চাৰৰ মিনিংটো কৈ দিছে, অৰ্থটো কি কৈছে যে এনেকুৱা এটা অভিজ্ঞতা যোনটো ধৰা আমি আগতে কেতিয়াও পোৱা নাই। লুক এট দ্য পিকচাৰ বিল', এতিয়া তলত ছবিখন চাব দিছে। হেভ ইউ এভাৰ এক্সপিৰিয়েঞ্চড এ নাইটলি এডভেঞ্চাৰ লাইক দিছ, যে তোমালোকে কেতিয়াবা এনেকুৱা ভ্ৰমণৰ কিবা অভিজ্ঞতা আগতে পাইছানে? কেতিয়াবা ৰাতি ক'ৰবাত কিবা ওলাই গৈছিলানে? শ্বেয়াৰ উইথ ইয়ৰ ক্লাছমেটছ হোৱাট কাইণ্ড অফ এন এডভেঞ্চাৰ ইউ হেড। চ' তুমি তোমাৰ ক্লাছৰ বন্ধুসকলৰ লগত আলোচনা কৰা যে এনেকুৱা যদি কিবা ভ্ৰমণত তোমালোকে ক'ৰবাত গৈছিলা, কিবা অভিজ্ঞতা তোমালোকৰ আছে, সেইটোৰ ওপৰত তোমালোকে আলোচনা কৰিব পাৰা। নাও ৰিড হোৱাট হেপেন টু মহেন এণ্ড হিজ ফ্ৰেণ্ডছ ওৱান নাইট। এতিয়া তোমালোকে পঢ়ি চাব লাগে যে মহেন আৰু তাৰ বন্ধুসকলৰ ইহঁতৰ লগত মানে এটা ৰাতিত কি হৈছিলে আৰু। মহেন্দ্ৰ, লাভিংলি কল্ড মহেন বাই হিজ ফ্ৰেণ্ডছ, ইজ টকেটিভ, ৰেষ্টলেছ এণ্ড অলৱেজ চিয়াৰফুল। চ' মহেন্দ্ৰক তাৰ বন্ধুসকলে তাক মহেন বুলিয়ে মৰমতে মাতে আৰু মহেন্দ্ৰ কেনেকুৱা আছিলে বা মহেন কেনেকুৱা আছিলে, এই মানে অলপ বেছিকৈ কথা পতা ল'ৰা আছিলে, স্থিৰ হৈ নাথাকে, কিবা না কিবি কৰি থাকে আৰু কি হয় সদায় মানে হাঁহিমুখীয়া আছিলে আৰু বা ফূৰ্তি ফাৰ্তা কৰি থাকে আৰু। On the eve of the Assamese harvest festival, Magh Bihu, this year his friends Sanju, Nantu, Rinku and Rumon visited him. So Magh Bihur আগদিনাখন যোনটো অসমীয়া আমাৰ হাৰ্ভেষ্ট ফেষ্টিভেল সেইটো হয় আৰু, যে শস্যৰ যোনটো আমি কিবা উৎসৱটো আমি পালন কৰোঁ। তো মাঘ বিহুৰ আগদিনাখন সেইদিনাখন মানে তাৰ বন্ধুসকল যেনেকুৱা সঞ্জু, নন্তু, ৰিংকু, ৰুমন, ইহঁতে মহেন্দ্ৰৰ ওচৰত আহিছিলে আৰু। ইট ৱাজ দ্য উৰুকা নাইট, আৰু মাঘ বিহুৰ আগ ৰাতিটো মানে উৰুকা নাইট বুলি কোৱা হয় আৰু। দে প্ৰপ'জ ডেট মহেন শুড লিড দেম ইন এন উৰুকা এডভেঞ্চাৰ। আৰু এই বন্ধুসকলে মহেনক ক'লে বা প্ৰস্তাৱ ৰাখিলে মহেনৰ ওচৰত যে ইহঁতক লৈ কিবা এটা মানে ভ্ৰমণত যাব লাগে আৰু। মহেন জাম্পড আপ এক্সাইটেডলি এণ্ড লুকড এট হিজ ফ্ৰেণ্ডছ উইথ এন এয়াৰ অফ অথৰিটি। চ' মহেনৰ এই কথাটো শুনি বৰ ভাল লাগিলে, সি একদম ফূৰ্তিতে জঁপিয়াই উঠিলে আৰু নিজৰে কিবা এটা ইম্পৰ্টেণ্ট নিজকে ভাবিলে আৰু। হি ৱাজ ৰেডি ফৰ এনি এডভেঞ্চাৰ, সি মানে ৰেডি আছিলে আৰু যে যিকোনো ভ্ৰমণৰ কাৰণে সি তৈয়াৰ হৈ আছিলে আৰু। সঞ্জু, দ্য এল্ডেষ্ট এমং দেম, ছেইড ইন এন এক্সাইটেড ভইচ। চ' সঞ্জু যোন বন্ধুটো আছিলে, সি মানে এণ্টৰ মাজত মানে ডাঙৰ আছিলে চবতকৈ বা আটাইতকৈ ডাঙৰ আছিলে। তেওঁ সি কি ক'লে, সি মানে ফূৰ্তিতে ক'লে আৰু, উই উইল স্পেণ্ড দ্য নাইট ইন আৱাৰ ভেলাঘৰ, মানে ফিষ্টিং হাউচ। মানে ইহঁতে ৰাতিটো ইহঁতৰ ভেলাঘৰত কটাব বুলি কৈছে আৰু, মানে য'ত মানে ইহঁতে খানা খাব আৰু সেই ঘৰতে আৰু। When everyone is asleep, we will go and pick vegetables and have another feast tomorrow. আৰু যেতিয়া মানে চবে শুই যাব আৰু তেতিয়া আমি ওলাই যাম আৰু শাক পাচলি এইবোৰ চব্জি এইবোৰ কালেকশ্যন কৰিব যাম আৰু আমি তাৰ পিছদিনাখন আকৌ খানা খাম আৰু। Oh yes,
It is our age-old custom. We must honor it, Mahen responded gleefully. So Mahene তেতিয়া ফূৰ্তিত ক'লে আৰু হাঁহি কেনে যে এইটো আমাৰ বহুত আগৰ পৰাই নিয়মটো চলি আহি আছে, এইটো আমি সন্মানটো ৰাখিব লাগে আৰু বা আমি সন্মানটো কৰিব লাগে. Soon the grand Uruka feast was over. So উৰুকাৰ খানা খোৱাৰ সেইটো শেষ হ'ল আৰু. Everyone left for their respective homes. প্ৰত্যেকে নিজৰ নিজৰ ঘৰলৈ যাবলৈ ওলালে আৰু. The mischievous five stayed behind, huddling around the big fire. কিন্তু সেই পাঁচজন মানে চঞ্চল ল'ৰাকেইটা ইহঁতে তাতে ৰৈ দিলে আৰু মানে জুইৰ ওচৰতে ঘূৰি ফুৰি আছিলে আৰু. When it was past midnight, Mahen rose and commanded the others to follow him in their nocturnal adventure. So যেতিয়া মানে ৰাতি 12টা পাৰ হ'ল আৰু তেতিয়া মহেন উঠিলে আৰু বাকীবোৰক কামাণ্ড দিলে আৰু যে তাৰ লগত যাব লাগে আৰু ৰাতি যেতিয়া সিহঁতৰ ভ্ৰমণৰ যোনটো কথা আছিলে সেই ভ্ৰমণলৈ ওলাই যাব আৰু. They made straight for Shantiram's house at the end of the lane. আৰু বাটৰ শেষতে মানে শান্তিৰাম মানুহ এজন নামৰ তেওঁৰ ঘৰলৈ যাব আৰু এতিয়া ডাইৰেক্ট. Shantiram was a retired army man and farming was his hobby. তো শান্তিৰাম আছিলে এজন ৰিটায়াৰ হোৱা আৰ্মিৰ মানুহ আছিলে আৰু তেওঁৰ খেতি কৰা তেওঁৰ হবি আছিলে আৰু. His garden was full of cabbages, brinjals, carrots and other seasonal vegetables. আৰু তেওঁৰ বাগিচাত মানে তোমাৰ বন্ধাকবি, বেঙেনা, গাজৰ আৰু যেনেকুৱা মানে ছিজন হিচাপে যেনেকুৱা শাক পাচলিবিলাক উৎপাদন কৰা হয় সেইবোৰ আছিলে আৰু. They walked quietly, pausing just to put aside the bamboos of the Nongola and tiptoed into Shantiram's garden. এন্তে মনে গৈ আছিলে আৰু জাষ্ট এন্তে যেতিয়া শান্তিৰামৰ মানুহজনৰ গেটৰ ওচৰ পালে তেতিয়া লাহেকৈ গেটটো বাঁহৰ গেটটো মানে খুলিলে আৰু শান্তিৰামৰ বাগিচালৈ সোমাই গ'ল আৰু মনে. Then Mahen stopped suddenly. আৰু তেতিয়া মহেন হঠাতে ৰখি গ'ল আৰু. What will we carry the vegetables in? We did not bring a bag. যে সি প্ৰশ্ন এটা কৰিলে আৰু যে আমি এতিয়া একো মোনা চোনা আনো নাই, তো আমি শাক পাচলি এইবোৰ কিহত লৈ যাম আৰু কেনেকৈ লৈ যাম? Never mind, we will carry as much as possible in each hand, the friends replied. তেতিয়া বন্ধুসকলে ক'লে আৰু যে একো নাই, আমি যিমান পাৰোঁ আমাৰ হাততে যিমান আতে সেইবোৰ আমি লৈ যাম আৰু. It was all very silent in the cold January night. আৰু যিটো জানুৱাৰী মাহ আছিলে তো সেই ৰাতিটো মানে একদম ঠাণ্ডাও আছিলে আৰু মানে চব নীৰৱ হৈ আছিলে আৰু. The nightjar কাক কোৱা হয় মানে স্মল স্পেচিছ অফ আউল, মানে ফেঁচাৰে মানে সৰু প্ৰজাতি আৰু ক'ব পাৰি. Was screeching eerily at regular intervals. চ' সেই ফেঁচাটোৱে মানে অলপ ভয় লগা মাত এটা ওলাই আছিলে আৰু মাজে মাজে. It made the atmosphere all the more haunting. আৰু গোটেই ওচৰ পাছৰ এৰিয়াখিনি মানে ভয়াৱহ লাগিছিলে আৰু. They were all very frightened but put on brave faces. এন্তে চবেই ভয় খাই আছিলে কিন্তু তথাপি সিহঁতৰ মুখত মানে এনেকুৱা দেখুৱাইছে যে ভয় খোৱা নাই আৰু সাহস আছিলে আৰু. Mahen, who had walked ahead of the others, noticed a black heap right in the middle of the rows of vegetables. So Mahene যোনে মানে লিড লৈ আছিলে সি মানে আগতে গৈ আছিলে আৰু চবতকৈ. তো সি তেতিয়া ক'লা ৰঙৰ কিবা জোপাৰ নিচিনা কিবা দেখা পালে আৰু একদম সেই বাগিচাৰ মাজতে আৰু. He thought it was a harmless pile of garbage. সি প্ৰথমতে ভাবিলে চাগে এই একো নাই, জাষ্ট লেতেৰা চেতেৰা কিবা সেনেকুৱা কিবা জাবৰৰ জোপাটো হ'ব আৰু. But as the boys stretched their hands to pick the vegetables, the black heap suddenly jerked up. কিন্তু যেতিয়া সিহঁতে মানে এই চব্জিৰ যোনটো সেইটো উঠাব গৈছিলে আৰু চব্জিবোৰ, তেতিয়াই কি হ'ল এই ক'লা ৰঙৰ জোপাটো মানে ঘপককৈ উঠি গ'লে আৰু. To their utter horror, it dashed towards them at great speed. কিন্তু ইহঁতে আৰু ভয় খাই গ'ল কাৰণ যেতিয়া সেই বস্তুটো ক'লা ৰঙৰ বস্তুটো জোপাটো ইহঁতৰ পিনে দৌৰি আহিলে আৰু একদম স্পীডত আৰু.
It was none other than Shantiram, who had been sitting like a black heap wrapped in a black blanket, waiting for such Uruka adventures. আৰু একচুৱেলি এই ব্লেক হিপটো যোনটো কথা কৈছে, যোনটো ক'লা ৰঙৰ জোপাটো, সেইটো একচুৱেলি শান্তিৰামে আছিলে। তেওঁ তাতে বহি আছিলে একচুৱেলি ক'লা ৰঙৰ এটা ব্লেংকেট ওপৰত লৈ কেনে। এই এনেকুৱা কি যিবিলাক ল'ৰাবিলাক সি চাগে গম পায় বা আশা কৰিছিলে যে এনেকুৱা ধৰণৰ কোনোবা ল'ৰাবিলাক আহিব আৰু কিবা ভ্ৰমণৰ কাৰণে, আৰু কাৰণ যিহেতু সিদিনাখন উৰুকা আছিলে আৰু। Oh my good lord, it's a ghost, run run run, Mohen screamed. তেতিয়া মহেনে আকৌ চিঞৰিলে আৰু যে দৌৰা দৌৰা, এইটো দেখোন হে ভগৱান, এইটো দেখোন ভূত হয়। They all dashed past the open non-gola and then to the road. সিহঁতে মানে সেই বাঁহৰ গেটটো দি ওলাই আহিলে, শান্তিৰামৰ গেটেদি ওলাই আহিল, ঘৰৰ পৰা ওলাই আহিল আৰু বাটলৈ গুচি গ'ল আৰু। The boys ran frantically like antelopes and made good their escape. আৰু মানে ল'ৰাবিলাকে এনেকুৱা দৌৰিছিলে যাতে যেনেকৈ ধৰা এই বাঘৰ নিচিনা আৰু, বাঘ যেনেকুৱা জঁপিয়াই যায় এনেকুৱা বা স্পীডত যায় যেনেকুৱা বাঘে, সেই তেনেকুৱা কিন্তু গৈ আছিলে আৰু স্পীডত বা বেগত, আৰু কিবাকৈ মানে পলাব পাৰিলে আৰু। Soon they were out of the reach of the army men. আৰু সোনকালে ইহঁতে সেই শান্তিৰামৰ পৰা আঁতৰি আহিলে আৰু। Finally regaining his breath, Mohen exclaimed, "Thank God we are all alive. But can we not think of other types of adventures?" So শেষত মানে মহেনে ক'লে আৰু, যেতিয়া মানে উশাহটো এতিয়া লাহে লাহে লৈ কেনে, কাৰণ ইমান দৌৰি আহিছিলে, কাৰণ সেইকাৰণে অলপ আৰু ভগৱানক ধন্যবাদ দিলে যে সিহঁতে চবেই জীয়াই আছে, আৰু ক'লে যে আমি বেলেগ ধৰণৰ ভ্ৰমণৰ কথা ভাবিব নোৱাৰোঁনে? এইটো কৈয়ে চেপ্টাৰটো শেষ হ'ল আৰু।